লগতে জড়িত আৰু কালি আপোনাৰ অভিনয় কৰি থকা অৱস্থাতে আপুনি কথাটো গম পাইছিলে যে দেউতাৰ এনেকুৱা এটা হৈছে বুলি কেনেকুৱা ভাবিছিল কেনেকুৱা হৈছিলে মনটো কেনেকুৱা লাগিছিল আচলতে দেউতা অসুখ মানে সম্পূৰ্ণ ভালেই হৈছিলে কিন্তু তাৰ মাজতে দেউতা ঢুকালে মানে যেতিয়া খবৰটো পাওঁ আচলতে লগত মই আছিলোঁ দেউতাৰ লগত আৰু কি হৈছে তাৰপিছত গৈ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ যিহেতু পিছত গৈ নাটক কৰিবলগীয়া হৈছে অঞ্চলত অভিনয় কৰিবলগীয়া হৈছে আপুনি কথাটো দেউতাৰ ঢুকোৱাৰ কথাটো গম পোৱাৰ পিছতো কিন্তু আপুনি অভিনয়টো এৰা নাছিলে ৰাইজক আমোদ দিবৰ কাৰণে আমাৰ আচলতে কৰ্তব্য আমাৰ দায়িত্ব থাকে যিহেতু থিয়েটাৰ এখন কমিটিয়ে আহ্বায়ক কমিটি এখনে মাতি লৈ যায় তেওঁৰ লগত জড়িত হৈ থাকে কমিটিখনৰ লগতে গোটেই দৰ্শকখিনি জড়িত হৈ থাকে সকলোকে মানে কি আচলতে সন্তুষ্ট কৰিবলগীয়া হয় যিহেতু আমি থিয়েটাৰত বান্ধ খাই আছোঁ থিয়েটাৰ এগ্ৰিমেণ্ট হৈ আছে গতিকে কেঞ্চেল কৰাটো সহজ কথা নহয় এটা চককে কেঞ্চেল কৰাটো সহজ কথা নহয় সেইটো কাৰণে সেইটো মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলোৱে ভালকৈ বুজি পায় সেইটো কথা হৈছে সেইকাৰণে নাটক কৰিবলগীয়া হয় আকৌ সেই তেনেকুৱা এটা পৰিছে কালি দেউতাক ইয়াত চোতালতে ৰাখি থৈ নাটক কৰিবলগীয়া হৈছে কেইটা বজাত গম পাইছিলে দেউতা ঠিক 3:30 বজাত আবেলি 3:30 বজাত ঢুকাইছে মই লৈ গৈছিলোঁ হস্পিটেল কিন্তু হস্পিটেল নাপালে ক'ত ঢুকাইছিলে নিজান হস্পিটেল লৈ গৈছিলোঁ হস্পিটেল পোৱা নাছিলে হস্পিটেল নাপালে কি হৈছিল তেতিয়া দেউতা প্ৰায় সুস্থ হৈ আছিলে দেউতা এসময়ত বুলি নহয় আজি বহু কেইমাহ আগতে কেঞ্চাৰ ফৰ্ম হৈছিলে আৰু তাতকৈ ভাল কথাটো আছিলে কি দেউতাই কেঞ্চাৰ মানে কি জয় কৰিছিল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল যে খাব পৰা পৰ্যায়লৈকে হৈ গৈছিলে ভাল হৈছিলে তাৰপিছত ইয়ালৈ আহি আমি গাঁৱৰ ঘৰলৈ আহিলোঁ বিহু বুলি ইয়াতে পৰিলে দেউতা ঘৰখনত পৰি পেলাই বন এডাল ফ্ৰেকচাৰ আছিলে ফিঙৰ বনডাল তাৰপিছত লৈ গ'লোঁ সেইটো অপাৰেশ্যন কৰিলে বন্ধু ডাক্তৰ ৰঞ্জন বৰাই অপাৰেশ্যন কৰিলে সেইটো সম্পূৰ্ণৰূপে ভাল হ'ল ভাল হৈ হস্পিটেলৰ পৰা দিছে পিছদিনাখনো ঠিকে আছে বিহু আছিলে মাঘৰ বিহু ভালেই আছিলে প্ৰায় মানে কি কথা বতৰাখিনি অলপ যথেষ্টখিনি কৰিছিলে ভালকৈ কৰিছিলে কিন্তু 3 বজাৰ সময়ত আপুনি বেদনা বুকুটোৱে কেনেকৈ অভিনয় কৰিছিলে আপোনাৰ সেই কথাটো এতিয়া ভুক্তভোগীয়ে বুজে আচলতে কষ্ট হয় তথাপি কৰিব লগা হয় কৰ্তব্যৰ খাতিৰত দায়িত্ব কৰিব লগা হয় সেই দায়িত্বতকৈ বেদনাটো আচলতে সৰু হৈ পৰে যিহেতু ৰাইজৰ কাৰণে কৰা যায় দৰ্শকৰ কাৰণে কৰা যায় আৰু আহ্বায়ক পুনৰ যাব ন সকলোৰে কাৰণে যিটো কৰা যায় আকৌ যাব নেকি এইকেইদিনত আপুনি কি ভাবিছে আছে সদায় আছে আজিও আছে আজিও যাব মাৰিত চলি আছে নেক্সট নগাঁৱৰ আশে পাশে গোটেইকেইদিন চলি থাকিব এইকেইদিন আছে আপুনি জইন কৰিব নেকি আকৌ কৰিব নেকি হয় কৰি আছোঁ এতিয়া অলপ পিছত প্ৰায় 6মান বজাত ওলাই যাম ইয়াৰ পৰা কণ্টিনিউ আছে এপ্ৰিলৰ 12 তাৰিখলৈকেতো কৰি থাকিবলৈ